লখিমপুৰ জিলা কিকবক্সিং সন্থা, জিলা মিক্সড মাৰ্চিয়েল আৰ্টছ এছ'চিয়েশ্যন আৰু সদৌ অসম মাৰ্চিয়েল আৰ্টছ এণ্ড স্পৰ্টছ একাডেমীৰ উদ্যোগত লখিমপুৰ জিলা ত্যাগক্ষেত্ৰত দুদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰা হয়। প্ৰথম সদৌ অসম আন্তঃজিলা ষ্ট্ৰাইকিং MMA আৰু MMA প্ৰতিযোগিতা আৰু তৃতীয় লখিমপুৰ জিলা কিকবক্সিং প্ৰতিযোগিতা। প্ৰতিযোগিতাত সদৌ অসম আন্তঃজিলা ষ্ট্ৰাইকিং MMA প্ৰতিযোগিতাত বিভিন্ন জিলাৰ পৰা 67 জন প্ৰতিযোগীয়ে আৰু আন্তঃজিলা কিকবক্সিং প্ৰতিযোগিতা জিলাখনৰ 155 জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাখনিত পতাকা উত্তোলন কৰে LTK মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ আলহাজ হামিদুৰ ৰহমানে। প্ৰতিযোগিতাখনি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে লখিমপুৰ জিলা কিকবক্সিং সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি ৰাজীৱ শৰ্মাই। এই অনুষ্ঠানত সাংবাদিক দীপেন বৰা, ৰেহানুদ্দিন আহমেদ, অজিত মেধি, চিন্তু চুট, নীতিন সন্দীপৰ লগতে বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। আমাৰ খেলখন যোৱাকালিৰ পৰা আৰম্ভ হৈ আছে। আজি প্ৰতিযোগিতাৰ দ্বিতীয় দিন। আজি আমাৰ এই লখিমপুৰ লখিমপুৰ জিলা কিকবক্সিং চেম্পিয়নশ্বিপত লখিমপুৰ জিলাৰ 11টা ক্লাবে অংশগ্ৰহণ কৰিলে। তাৰ ভিতৰত সম্ভৱমুঠ 155 জন খেলুৱৈ কিকবক্সিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। আৰু ফাৰ্ষ্ট অল আছাম মিক্সড মাৰ্চিয়েল আৰ্ট এণ্ড ষ্ট্ৰাইকিং MMA চেম্পিয়নশ্বিপত অসমৰ 13খন জিলাই অংশগ্ৰহণ কৰিছে। তাৰ ভিতৰত সৰ্বমুঠ খেলুৱৈ 67 জন। MMA প্ৰতিযোগিতাখনি মাত্ৰ 13টা ইভেণ্ট মেডেলৰ খেল হ'ব। গতিকে অসমত প্ৰথমবাৰৰ বাবে অসম ভিত্তিক ষ্ট্ৰাইকিং MMA হ'বলৈ গৈ আছে। ইয়াৰ আগতে অসমত অসম ভিত্তিক হিচাপে মিক্সড মাৰ্চিয়েল আৰ্ট চেম্পিয়নশ্বিপ অৰ্থাৎ ষ্ট্ৰাইকিং MMA চেম্পিয়নশ্বিপ হোৱা নাছিল। এই প্ৰথমবাৰৰ বাবে লখিমপুৰত আয়োজন কৰা হৈছে। গতিকে লখিমপুৰে এই গৌৰৱ অৰ্জন কৰিবলৈ সক্ষম হৈছে। লখিমপুৰৰ পৰা ৰেহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।